ऑप्शनल? खेल कब से ऑप्शनल बन गया? जो हमें जीवन की परिभाषा सिखाए वो ऑप्शनल है। द ग्रीन स्कूल इंटरनेशनल में हम इस विचार को चुनौती देते हैं। खेल हमारे लिए एक साधन है उस शिक्षा की। क्लासरूम हो या मैदान, जो हमारे अंदर की असली पावर को निखारे, जो हमें सिखाए टीम वर्क, डिसिप्लिन, जो हमें तैयार करे द ग्रीन स्कूल इंटरनेशनल उत्तर पूर्व भारत का एक पहला सस्टेनेबल स्कूल है, जहां हम खेल की भूमिका को एक नई नजरिए से देखते हैं, ताकि आपके बच्चे शिक्षा, खेल और पर्यावरण को साथ लेकर सीख सके जीने का मूल तरीका। यहां स्पोर्ट्स बस ऑप्शनल नहीं है। द ग्रीन स्कूल इंटरनेशनल, अनलॉकिंग एकेडमिक पोटेंशियल with the 3S formula: sports, संस्कार, sustainability. আজি গোটেই দিন আনন্দৰে ৰাইজৰ মাজত আমি থাকিম। আজি অসমৰ ৰাইজ আনন্দিত, উৎসাহিত আৰু খুব আমাৰ মনত এটা শান্তি আছে আৰু বহুত আশা কৰি ৰাইজ ওলাই আহিছে। আমি চাৰিওফালে আনন্দ এটাৰ আৰু মোৰ মতে বিহু অলপ সোনকালে অলপ যোৰহাট লোকসভা সমষ্টি ৰাইজে বিহু অলপ আগৰ পৰাই পাতিবলৈ আৰম্ভ কৰিছে। এই বিহু বতৰ আমি এইকেইটা দিনৰ পৰাই আমি চাৰিওফালে অনুভৱ কৰিছোঁ। ৰাইজক ধন্যবাদ আৰু ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যোৰহাট লোকসভাত মই সদায় কৈ আছোঁ যে আমি প্ৰথম যে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট মিটিং হ'ব, এই কেবিনেট মিটিঙত আমি আইন বাতিল কৰিব লাগিব। দ্বিতীয় কথাটো হ'ল যে আজি যোৰহাটৰ মেডিকেল কলেজৰ কথাই কওক বা শিৱসাগৰৰ চিকিৎসাই কথাই কওক, যি উন্নত চিকিৎসা ৰাইজে নাপায়, তেওঁলোকে ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটী যাবলৈ হয়। আৰু দিয়ক শিৱসাগৰৰ বাবেতো মই নিজে কিমানবাৰ সদনত উত্থাপন কৰিছোঁ আৰু NHIDSLৰ গাফিলতিৰ ওপৰত মইতো তদন্ত আৰু ইনকুৱাৰী বিচাৰিছোঁ। মোৰ বহুত প্ৰচেষ্টা কৰাৰ পিছত দেৰগাঁও, নুমলীগড় অলপ ভাল হ'ল। কেন্দ্ৰীয় আমাৰ মন্ত্ৰী নীতিন গাডকাৰীৰ পৰা মোক চিঠিৰ যোগেদি তেওঁলোকে উত্তৰ দিলে। এতিয়া মই দিয়ক শিৱসাগৰ পিছত লাগিছোঁ। দিয়ক শিৱসাগৰ আমাক ভাল কৰিবই লাগিব আৰু বিভিন্ন আৰু কথাখিনি আছে, ধাৰাবাহিকভাৱে আমি কথাখিনি আপোনালোকৰ মাজত প্ৰকাশ কৰিম। আমাৰ কথা হ'ল যে আমি ডাঙৰ মিটিং কৰিলে ৰাইজৰ কথা আমাৰ কাণত নপৰে। আমি যদি বিজেপিৰ দৰে মানুহক শ মানুহ 800 টকা, 500 টকা, খোজকাঢ়িবলৈ যদি 200 টকা, আমি এনেকুৱা ধৰণৰ অনুষ্ঠান পাতোঁ, নিজৰ কথা নিশ্চয় আমি ক'ব পাৰিম, কিন্তু ৰাইজৰ কথা আমি শুনিব নোৱাৰিম। মই অসমৰ ৰাইজৰ মতামত জানিবলৈ বিচাৰিছোঁ, যাৰ ফলত ভৱিষ্যত সদনত তেওঁলোকৰ হৈ বলিষ্ঠভাৱে উত্থাপন কৰিব পাৰিম। আজি চাওক ইয়াত থাউৰাত কিমান মানুহ ওলাই আহিছে আৰু বিৰোধী ঐক্য মঞ্চত ৰাইজৰ দল, জাতীয় পৰিষদ, CPM, CPI পৰাও আমি যথেষ্ট সঁহাৰি পাইছোঁ। 2-3জন ব্যক্তি গ'লে জনসাধাৰণৰ যে আৱেগ, সেই আৱেগটো দুৰ্বল নহয়গৈ। শেষত গৈ আকৌ কৈছোঁ, যোৰহাট ইতিমধ্যে ৰাইজে নিৰ্ধাৰিত কৰিলেই বিহু আনন্দ আগৰ পৰাই ল'বলৈ আৰম্ভ কৰিছেই আৰু ইতিমধ্যে যোৰহাট আমি জিকিলোঁ, এইটো মই আপোনালোকক ইতিমধ্যে নিশ্চিতভাৱে ক'ব পাৰোঁ। চাওক, মই তেওঁক শ্ৰদ্ধা কৰোঁ, তেওঁ ছাত্ৰ আন্দোলনৰ পৰা ওলাই আহিছে। মোৰ মতে ৰাইজে নিৰ্ধাৰিত কৰিব আৰু ৰাইজে কথাৰে নহয় কৰ্মৰে অধ্যয়ন কৰিছে, মূল্যাংকন কৰিব, বিশ্লেষণ কৰিব। মোৰ ৰাইজৰ চিন্তা, ৰাইজৰ চেতনা, ৰাইজৰ বিবেক শক্তিৰ ওপৰত
বেছি বিশ্বাস আছে। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।